বঙাইগাঁৱৰ বিদ্যাপুৰ আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি। অসম আৰক্ষী মুৰ্দাবাদ, অসম আৰক্ষীৰ কাম নাই শ্লোগানেৰে উত্তাল প্ৰতিবাদ। এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীৰ সন্ধানীনক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতি। উল্লেখ্য যে বিগত 13 দিন ধৰি উত্তৰ বিদ্যাপুৰৰ জুৰি সূত্ৰধৰ 17 বছৰীয়া ছোৱালীজনী ছাত্ৰীগৰাকী বিগত 13 দিন ধৰি উত্তৰ বিদ্যাপুৰৰ 17 বছৰীয়া জুৰি সূত্ৰধৰ নামৰ ছাত্ৰীগৰাকী সন্ধানী হৈ আছে। যোৱা 6 আগষ্টত অধ্যয়নৰত বাসুগাঁও ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত নিযুত মইনা আঁচনিৰ ফৰ্ম আনিবলৈ গৈ সন্ধানী হৈ পৰিছিল জুৰি সূত্ৰধৰ। আৰক্ষী আজিলৈ ছাত্ৰীগৰাকীৰ কোনো সন্ধান উলিয়াব নোৱাৰাত আজি বঙাইগাঁৱৰ বিদ্যাপুৰ আৰক্ষী চকী ঘেৰাও কৰে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাই। জনাইছো বঙাইগাঁৱৰ বিদ্যাপুৰ আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। অসম আৰক্ষীৰ মুৰ্দাবাদ, অসম আৰক্ষীৰ কাম নাই শ্লোগানেৰে উত্তাল পৰিৱেশ সাব্যস্ত প্ৰতিবাদকাৰীৰ। এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীৰ সন্ধানীনক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতি। উল্লেখ্য যে বিগত 13 দিন ধৰি উত্তৰ বিদ্যাপুৰৰ 17 বছৰীয়া জুৰি সূত্ৰধৰ নামৰ এগৰাকী ছাত্ৰী সন্ধানী হৈ আছে। যোৱা 6 আগষ্টত অধ্যয়নৰত বাসুগাঁও ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ত নিযুত মইনা আঁচনিৰ ফৰ্ম আনিবলৈ গৈ সন্ধানী হৈ পৰিছিল জুৰি সূত্ৰধৰ। আৰক্ষীয়ে আজিলৈ ছাত্ৰীগৰাকীৰ কোনো সন্ধান উলিয়াব নোৱাৰাত আজি বঙাইগাঁৱৰ বিদ্যাপুৰ আৰক্ষী চকী ঘেৰাও কৰে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাই। আমি অহাকালি স্পীক দিম ডাইৰেক্টলি। আমাৰ আজি কথাটো হ'ল বাইদেউ, আজি 13 দিন হ'ল ছোৱালীগৰাকী কোনো ধৰণৰ মুহূৰ্ত ল'ব পৰা নাই। এওঁ 10 দিন পিছত ঘৰত গৈছিলে তদন্ত কৰিবলৈ, অভিযোগ দিয়াৰ পিছত। এতিয়া আপুনি ডিচাইড কৰক এতিয়া। সেইকাৰণে আজিলৈকে কোনো ধৰণৰ মুহূৰ্ত উলিয়াব নোৱাৰো। আমি বহুত কপাৰেট কৰিছো, মই 6 দিনলৈকে কপাৰেট কৰিছো, 8 দিনলৈকে কপাৰেট কৰিছো। এইটোহে লাগে। আমিতো ইমান নহলে আজি প্ৰতিবাদ কৰিবলৈ নাহিলো হয়। গতিকে আমি বিচাৰিছো, আমি 24 ঘণ্টা আপোনালোকক সময় দিছো। 24 ঘণ্টাৰ ভিতৰত ভালকে তদন্ত কৰি উলিয়াওক, নহলে কিন্তু আমি এইবাৰ SP অফিচ ঘেৰাও কৰিম। মই আপোনাক অপেনলি কলো, মানে আজিৰ পৰা আমি এই আন্দোলন আপোনালোকে যদি দায়িত্ব লয় আজি, তেতিয়াহ'লে মই এই আন্দোলনটো আজি স্থগিত কৰিম। 24 ঘণ্টা আপোনালোকক সময় দিম, আমি শান্তিপূৰ্ণভাৱে আন্দোলন কৰিম। তাৰপিছতো যদি ওলাব নাই তেতিয়াহ'লে আমি SP অফিচ ঘেৰাও কৰিম। এতিয়া আপুনি ডিচাইড কৰক। ঠিক আছে, আমিতো চামেই প্ৰশাসন হিচাপত ছাৰ আছে, ছাৰে কৈছে যিখিনি কৰিবলগীয়া থাকে আমাৰ ফালৰ পৰা আমি ডেফিনেটলি কৰিম। আৰু এনেকুৱা নহয় যে ছোৱালীজনী আমি চোৱা নাই, মইতো IC লগত কথা পাতিছো, ইভেন ছাৰেও কথা পাতিছে, ছাৰে মোক পঠিয়াইছে যিহেতু ছাৰ অলপ বেলেগ কামত ব্যস্ত আছিলে। আৰু যিখিনি আপোনালোকৰ দাবী আছে আমি সেইখিনি আমাক দিয়ক। আপুনি বিষয়ে ক'লে তথাপি লিখিত এখন দিব যাতে এইটো আমি ৰাখি থবও পাৰো বা ভৱিষ্যতৰ কাৰণে। আৰু যি আপোনালোকৰ ক'বলগীয়া থাকে ক'ব পাৰে, এতিয়াও ক'ব পাৰে। আৰু যদি আপোনালোকে বিচাৰে আমি বহু থানাত ছাৰ থাকিব, আমি কথা পাতিম। শ গুৰু পাৰ হয়, এইবিলাকক মই দেখা পাওঁ মাজে মাজে ৰাস্তাত বহি থাকে। মই সেইদিনাখন কৈছিলো যে তেওঁলোকৰ ভালদৰে ৰচিদবিলাক চেক কৰক। এতিয়া আকৌ বিদ্যাপতিৰ খেলা আৰম্ভ হৈছে। কোনে কৰিলে নতুনকে? এইবিলাক অভিযোগ দি আছে, মোক দি আছে। তাৰপিছত আপোনাৰ বহুত আছে, এইবিলাক মই নকওঁ আপোনাক, মই ৰিটেনলি দিম কালি। গতিকে এই বস্তুবিলাক বন্ধ কৰিব লাগে। ঠিক আছে, আপোনালোকে আমি লিখিত দিয়ক, আমি লিখিত দিম কালি। কপি ছাৰলেও এতিয়া আৰু ছেকেণ্ড কথা, আমাৰ এওঁক ট্ৰান্সফাৰ দিব লাগিব। ইয়াত নহয়, যিহেতু ই দায়িত্ব সহকাৰে কৰিব পৰা নাই, গতিকে এওঁক ট্ৰান্সফাৰ দি বেলেগ এজন আপোনালোকৰ ৰেংকৰ জৰিয়তে তদন্ত কৰক। মই ছাৰলে আপোনালোকৰ কথাখিনি জনাম, এতিয়াই ফোন কৰি মই জনাম অলপ পিছত। এইখিনি আমাৰ ক'ব লগা। ঠিক আছে বাৰু, ক'ব লগা আমাৰ বেলেগ একো নাই, এইখিনিয়ে আছে। কিন্তু এতিয়া আপুনি মা হয়, বাইদেউ আমি 7 তাৰিখে আমি ছোৱালী হাৰাইছে, আমাৰ 6 তাৰিখে আমি 7 তাৰিখে ছাৰক আমি জনাইছো, কিন্তু আমি ছাৰে কিন্তু যোৱা নাই। 11 দিন পিছত গৈছে তদন্তৰ কাৰণে। কোনটা যাব লাগিছিল ছাৰজনী? We want justice. Justice, justice. We want justice. Justice, justice. We want justice. Justice, justice. Amar na lagi boy. Lagi boy, lagi boy. 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 নকৰা বুলি তেখেতসকলক অসম পুলিচ কাম নাই, কাম নাই, কাম নাই। অসম পুলিচ কাম নাই, কাম নাই।
আমাক নাই লাগিবই 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 আমাক নাই লাগিবই 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 আমাক নাই লাগিবই 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 অসম চৰকাৰ হাই 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 অসম চৰকাৰ হাই 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 অসম আৰক্ষী প্ৰশাসন হাই 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 অসম আৰক্ষী প্ৰশাসন হাই 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 হুঁচিয়াৰ হুঁচিয়াৰ বঙাইগাঁও আৰক্ষী প্ৰশাসন হুঁচিয়াৰ 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 বঙাইগাঁও আৰক্ষী প্ৰশাসন হুঁচিয়াৰ 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 বঙাইগাঁও আৰক্ষী প্ৰশাসন হুঁচিয়াৰ 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 এয়া সঁচাকৈ দুৰ্ভাগ্যজনক কথা আৰু আমি আজি 12 দিন হ'ল 12 দিনতো কোনো ধৰণৰ আমাৰ জুৰি 13 দিন হ'ল আজি জুৰি সূত্ৰ ধৰৰ কোনো ধৰণৰ সংগঠন উলিয়াব নোৱাৰিলে ইয়াৰ এটা মানে দুৰ্ভাগ্য কথা আজি 12 দিন হ'ল 13 দিন হ'ল 13 দিনতো জুৰি সূত্ৰধৰ আমাৰ যি মানে মাইনৰ ছোৱালী তেওঁক আজিলৈকে উদ্ধাৰ কৰিব নোৱাৰিলে কোনো ধৰণৰ সংগঠন উলিয়াব নোৱাৰিলে ইমান অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেদৰে অসম আৰক্ষীক এক উন্নত মানৰ আৰক্ষী বিষয়া কয় আৰক্ষী বুলি কয় সেই আৰক্ষীয়ে আজি তেওঁলোকৰ চাইবাৰ মানে চেলৰ জৰিয়তে ওলাব নোৱাৰিলে তেওঁলোকে কি ইনভেষ্টিগেশ্যন আমি নাজানো আজি 13 দিন হ'ল আমি হেৰুৱাৰ লগে লগে আমি অভিযোগ দিছিলোঁ অভিযোগ দিয়াৰ পিছতো তেওঁলোকৰ মাতৃয়ে অভিযোগ দিছিলে অভিযোগ দিয়াৰ পিছতো আজিলৈকে কোনো ধৰণৰ সংগঠন উলিয়াব নোৱাৰিলে এয়া এটা লজ্জাজনক কথা দুৰ্ভাগ্যজনক কথা এনেকুৱা অসম আৰক্ষী আমি নিবিচাৰোঁ আমি স্মাৰ্ট কৈ থাকিলে নহ'ব আচল গুৰিত স্মাৰ্ট কৰিব লাগিব যদি আৰক্ষীয়ে যদি এজনী ছোৱালী হেৰুৱাৰ পিছত 13 দিন লাগে ইনভেষ্টিগেশ্যন কৰিবলৈ আজিলৈকে সংগঠন উলিয়াব নোৱাৰিলে তেনেকুৱা আৰক্ষী আমাৰ অসমত নালাগে আমাক লাগে যেতিয়াই মানে অভিযোগ দিব তেতিয়াই যাতে উদ্ধাৰ কৰিবলৈ সংগঠন উলিয়ায় আজিকালি কি নাই স্মাৰ্ট যুগত যদি স্মাৰ্টে কাম কৰিব নোৱাৰে এনেকুৱা হেলেপুৱা আৰক্ষী লৈ আমি কিবা কাম কৰিব পাৰে নেকি কাম নহয় এইবিলাক ঘৰত বহি থাকে তদন্ত কৰিবলৈ নাযায় যেদিনা অভিযোগ দিয়াৰ পিছত 12 দিন পিছত 10 দিন পিছত তেওঁ ঘৰত তদন্ত কৰিবলৈ যায় এনেকুৱা আৰক্ষী বিষয়া গতিকে এই আৰক্ষী বিষয়াজনক আমি ইমিডিয়েট ইয়াৰ পৰা ট্ৰেন্সফাৰ দিব লাগে আৰু যি আমাৰ জুৰি সূত্ৰতে 24 ঘণ্টাৰ ভিতৰত আমাক উলিয়াই দিব লাগিব অন্যথা কিন্তু আমি এইবাৰ বঙাইগাঁও SP অফিচ ঘেৰাও কৰিম অসম পুলিচ হাই 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 অসম পুলিচ হাই 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 অসম পুলিচ মুৰ্দাবাদ 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 অসম পুলিচ মুৰ্দাবাদ 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 অসম চৰকাৰ হাই 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 অসম চৰকাৰ হাই 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 অসম পুলিচ গো বেক অসম পুলিচ গো বেক অসম পুলিচ মুৰ্দাবাদ 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 অসম পুলিচ মুৰ্দাবাদ 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 অসম চৰকাৰ হাই 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 অসম চৰকাৰ হাই 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 অসম চৰকাৰ মুৰ্দাবাদ 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 অসম আৰক্ষী মুৰ্দাবাদ 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 নিউজ ডেস্ক ৰিপৰ্ট N24 আসাম।